ইতিমধ্যে কংগ্ৰেছ ৰাজ্যিক ভৱনৰ ভিতৰত প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লগতে এজন জ্যেষ্ঠৰ আশীৰ্বাদ আমাক প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি তেখেতক দলৰ প্ৰতি যি ত্যাগ আৰু বলিদান কৰিলে আমি সকলোৱে তেখেতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথম দিনৰ পৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তেখেতে এই ৰাজীৱ ভৱনৰ এই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত যোৱা বিধানসভা নিৰ্বাচনৰ পিছত আজিৰ তাৰিখত যি মূল প্ৰশ্ন এলায়েন্স, এই এলায়েন্সৰ প্ৰসংগত সেই সময়তো এটা গুৰুত্বপূৰ্ণ চৰ্চা আছিল যে কংগ্ৰেছ UDFৰ মাজত এলায়েন্স থাকিব নে নাথাকে। এই সময়ত তেওঁ দায়িত্ব লোৱাৰ পিছত এই এলায়েন্সৰ প্ৰশ্নটো প্ৰথমতে আমালোকৰ সকলোৰ লগত আলোচনা কৰি পৰৱৰ্তী সময়ত এলায়েন্সটো তেওঁলোকে ভংগ কৰিলে। লগে লগে যি সময়ত ৰাহুল গান্ধী ডাঙৰীয়াই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল, সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছক এটা নিৰ্দেশ দিয়া গ'ল যে অসম এটা ৰাজ্য হওক য'ত তেওঁলোকে অকলে ধুবুৰীৰ পৰা শদিয়ালৈকে এটা ভাৰত জোড়ো অসম যাত্ৰা কৰক আৰু সেই যাত্ৰা তেওঁক ওপৰত দায়িত্ব দিয়া গ'ল। সকলোৱে জানে যে আমাৰ দলৰ কাৰণে এটা স্মৰণীয় যাত্ৰা আছিল। আৰু তাৰ পিছত আমাৰ দলটোক বিভিন্ন ক্ষেত্ৰত উৎসাহ উদ্দীপনা সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰচাৰ তেওঁলোকে আগবঢ়ালে। চাঙে চাঙে হওক, বাগানে বাগানে হওক, বিভিন্ন ধৰণৰ প্ৰচাৰ আৰু নতুন প্ৰচাৰৰ কথা আমালোকক আহ্বান জনালে যে আগভাগ ল'ব লাগে। লগতে বিভিন্ন ভাতৃ ভগ্নী সংগঠনৰ ওপৰত NSY, যুৱ কংগ্ৰেছ, সামাজিক মাধ্যম, বিভিন্ন চেল তেওঁলোকে সৃষ্টি কৰিলে। বিভিন্ন সাংগঠনিক ক্ষেত্ৰত মণ্ডল, ব্লক, জিলা কংগ্ৰেছৰ ওপৰতো তেওঁ বিশেষ চকু দিলে। আজি মাত্ৰ আমি এটা খোজে লৈছো। আজি যদিও এজন নতুন ব্যক্তি হিচাপে আমি আসনৰ ওপৰত বহিছো, কিন্তু আমাৰ আদৰ্শ পুৰণি, আমাৰ চিন্তাধাৰা পুৰণি। আমাৰ আদৰ্শ, আমাৰ চিন্তাধাৰা সংবিধানৰ ভিতৰত উল্লেখিত যে সকলোৰে প্ৰতি সমান চকুৰে সমান অধিকাৰ প্ৰদান কৰা, সমান ন্যায় প্ৰদান কৰা, এয়া হ'ল আমাৰ কংগ্ৰেছ দলৰ আদৰ্শ। আৰু সেই পুৰণি আদৰ্শ, মহাত্মা গান্ধীৰ আদৰ্শ, পণ্ডিত নেহৰুৰ আদৰ্শ, চৰ্দাৰ পেটেলৰ আদৰ্শ, বাবা চাহেব আম্বেদকাৰৰ আদৰ্শলৈ লগতে আমাৰ অসমৰ ভিতৰত আমাৰ প্ৰয়াত গোপীনাথ বৰদলৈৰ আদৰ্শ, প্ৰয়াত হৰত সিংহৰ আদৰ্শ, প্ৰয়াত আমাৰ বিষ্ণুৰাম মেধিৰ আদৰ্শ আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আদৰ্শলৈ আমি সকলোৱে মিলিজুলি আগবাঢ়ি যাম। যোৱা 3 দিনৰ ভিতৰত আমাৰ দলৰ নেতৃত্বই আমাক যথেষ্ট প্ৰেৰণা দিছে, আশীৰ্বাদ প্ৰদান কৰিছে। আমি চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যোৱা 3 দিনীয়া কাৰ্যসূচীত যে আমাৰ দলৰ নেতৃত্বই তৃণমূল কৰ্মীখিনিক কিমান যে ত্যাগ বলিদান কৰিলে এই যাত্ৰাটো সফল কৰিবলৈ, প্ৰতিকূল বতৰ নেওচি এই 3 দিনৰ যাত্ৰা সফল কৰাৰ বাবে মোৰ ফালৰ পৰা প্ৰদেশ কংগ্ৰেছ বিধায়কসকল, সাংসদসকল, জ্যেষ্ঠসকল, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, তৃণমূল কৰ্মীখিনিক, মিডিয়া, বিশেষকৈ অসমৰ সাংবাদিকসকলক আৰু জনসাধাৰণক মোৰ হিয়া বৰা কৃতজ্ঞতা আৰু মৰম যাচি মই ইয়াতে নিজৰ কথাখিনি সামৰিছোঁ আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়াক চমুকে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ।
এটা ঠান্ডা ঠান্ডা এটা ঠান্ডা মই অসমৰ ৰাইজক আঠি কৰি পেলাই কৈছিলো যে কেন্দ্ৰীয় নেতৃত্বই যেতিয়া মোক এই দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত ল'ব মই এটা মুহূৰ্ত দেৰি নোহোৱাকে মোৰ পৰৱৰ্তী সভাপতিক দায়িত্ব চমজাই দিম আৰু যোৱা 15 মে তাৰিখে মোক দিল্লীত মাতি নি কেন্দ্ৰীয় নেতৃত্বই এটা সংকেত দিছিলে আৰু সেই দিনাখনৰ পৰাই মই এই মুহূৰ্তটোৰ কাৰণে অপেক্ষা কৰি আছিলো যে মই মোৰ পৰৱৰ্তী সভাপতি হিচাপে মোৰ ভাতৃ আমাৰ অসমৰ পৰা 3বাৰকৈ একেৰাহে সাংসদ হিচাপে নিৰ্বাচিত হোৱা আৰু সংসদৰ মজিয়াত আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এক শক্তিশালী কণ্ঠ হিচাপে ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক এই দায়িত্ব আনুষ্ঠানিকভাৱে আজি অৰ্পণ কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছো আৰু মই তেখেতৰ নেতৃত্বত যি আমাৰ আশা আমি যি চিন্তা কৰো তাক বাস্তৱিক ৰূপায়ণ কৰাত এই যি আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম তাত এগৰাকী দলৰ সতীৰ্থ হিচাপে মই নিশ্চিতভাৱে সৰ্বাতোপ্ৰকাৰৰ সহযোগিতা নিষ্ঠাৰে আগবঢ়াম বুলিও আজি অসমবাসী ৰাইজৰ আগত মই এই কথা ঘোষণা কৰিছো দ্বিতীয়তে তেখেতে বহুত কথা কৈছে মই এটা কথা ক'ব লাগিব যে 4টা বছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰোঁতে অজানিতে নিশ্চিতভাৱে কিছু ভুল ত্ৰুটি থাকি যায় তাৰ কাৰণে মই গোটেই ৰাইজক আৰু সংবাদ মাধ্যমক দলৰ নেতা কৰ্মীসকলক নিজৰ ঘৰৰ ল'ৰা বুলি মাৰ্জনা কৰিবৰ কাৰণেও মই অনুৰোধ জনাইছো আৰু আহি থকা সময়ত আমাৰ যিটো টিম অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰাহুল গান্ধী ডাঙৰীয়া মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই কেচি বেণুগোপাল ডাঙৰীয়া আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া এওঁলোকে বনাই দিছে এই টিমটোৱে আমি এক শক্তিশালী ৰূপত ৰাইজৰ উদ্দেশ্য আৰু লক্ষ্যক আমি আগুৱাই নিবৰ কাৰণে কাম কৰিম এখিনি মই এই মুহূৰ্তত কৈছো আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে আমাৰ 3গৰাকী কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আমাৰ ৰজনীনাথ ত্ৰিকী ডাঙৰীয়ানী আমাৰ প্ৰদীপ চৰকাৰ ডাঙৰীয়া আৰু আমাৰ কেইবাজনো চেয়াৰমেন আমাৰ কোঅৰ্ডিনেশ্যনৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ পাব্লিচিটিৰ ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ মেনিফেষ্টোৰ পদুল বৰদলৈ ডাঙৰীয়া আমাৰ মেনেজমেণ্টৰ ৰিপুন বৰা ডাঙৰীয়াকো মই সুযোগতে আন্তৰিক অভিনন্দন জনাইছো আৰু 2026ত আমাৰ লক্ষ্য আৰু উদ্দেশ্য আমি সফল হ'ম বুলি ৰাইজৰ ওচৰত আহ্বান জনাইছো ধন্যবাদ